নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে ইনভাইটিং এপ্লিকেশ্যনছ ফৰ দ্য এভিয়েশ্যন মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট এট LGBI এয়াৰপৰ্ট গুৱাহাটী ফৰ ইমিডিয়েট জইনিং। নম্বৰ পোষ্টটো হৈছে চেণ্টাৰ কোঅৰ্ডিনেটৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। লগতে মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব। 2 years অফ এভিয়েশ্যন অৰ হস্পিটেলিটি এক্সপেৰিয়েঞ্চ। আৰু লগতে জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। বি নম্বৰ পোষ্টটো হৈছে একাডেমিক কাউন্সিলৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। লগতে মিনিমাম 2 বছৰ এটা ৰিলেভেণ্ট এক্সপেৰিয়েঞ্চ বিচাৰিছে আৰু কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব জবটোৰ বাবে। ইয়াৰ লগতে চি নম্বৰ পোষ্টটো হৈছে ট্ৰেইনাৰ এভিয়েশ্যন এণ্ড হস্পিটেলিটি। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। লগতে ডিপ্ল'মা বা গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব। লগতে মিনিমাম 2 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। ট্ৰেইনিং এক্সপেৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ছেক্টৰ। আৰু ডি নম্বৰ পোষ্টটো হৈছে ইণ্টাৰ্ণশ্বিপ অপৰচুনিটিছ এভেইলেবল ফৰ ফ্ৰেছাৰ্ছ। ফ্ৰেছাৰ্ছসকলেও ইণ্টাৰ্ণশ্বিপৰ বাবে এপ্লাই কৰিব পাৰে আৰু জবকেইটাৰ বাবে চেলাৰী, মেৰিট, কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে ফাষ্ট গ্ৰ'য়িং কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ অনলি ফ্ৰম গ্ৰেটাৰ গুৱাহাটী এৰিয়া ফৰ ফলোয়িং পজিশ্যনছ। নম্বৰতে জুনিয়ৰ একাউণ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ বিচাৰিছে। লগতে জবটোৰ বাবে আপোনালোকৰ টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেলত কাম কৰা 1 পৰা 2 বছৰ অভিজ্ঞতা থাকিব লাগিব। চেলাৰী 12 to 15,000 পাৰ মান্থ লাভ কৰিব। বি নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ। লগতে গুড লুকিং হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ, মাইক্ৰ'ছফ্ট অফিচ, ৱৰ্ড, এক্সেল এইবোৰৰ ভালদৰে নলেজ থাকিব লাগিব। লগতে জবটোৰ বাবে আপোনালোকে অসমীয়া, ইংলিছ আৰু হিন্দী 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব আৰু 1 year এটা অভিজ্ঞতা বিচৰা হৈছে ৰিলেভেণ্ট ফিল্ডত কাম কৰাৰ। চেলাৰী লাভ কৰিব 10 to 12,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰতে ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ টেলিকম টেকনিচিয়ানছ। টেলিকম টেকনিচিয়ানছ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকে টেলিকম টেকনিচিয়ানছ হিচাপে কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কামৰূপ, নগাঁও, তেজপুৰ, লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি জবটোৰ বাবে কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ টেলিকম টেকনিচিয়ান এনেদৰে মেনশ্যন কৰিব। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে আৰ্জেণ্ট অপেনিং ইনভাইটিং এপ্লিকেণ্টছ ফৰ এ ৰেপুটেড প্ৰজেক্ট মেনেজমেণ্ট এণ্ড কনচালটেঞ্চি কোম্পানী ইডটেক স্কিল ডেভেলপমেণ্ট IT এণ্ড মেডিয়া ছেক্টৰ এট গুৱাহাটী ফৰ ইমিডিয়েট জইনিং। পষ্টবিলাক হৈছে নম্বৰতে প্ৰজেক্ট কোঅৰ্ডিনেটৰ, চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ। গ্ৰেজুৱেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে মিনিমাম 2 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। 2 years অফ এক্সপেৰিয়েঞ্চ ইন হেণ্ডেলিং এডুকেশ্যন স্কিল ডেভেলপমেণ্ট IT ছেক্টৰ প্ৰজেক্ট। বি নম্বৰ পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে। 10+2 উইথ ডিপ্ল'মা আৰু গ্ৰেজুৱেট, লগতে ৰিলেভেণ্ট এক্সপেৰিয়েঞ্চ থাকিব লাগিব। চি নম্বৰ পোষ্টটো হৈছে PR এণ্ড মেডিয়া এক্সিকিউটিভ কণ্টেণ্ট ৰাইটাৰ। গ্ৰেজুৱেট বিচৰা হৈছে। লগতে মিনিমাম 1 year এটা ৰিলেভেণ্ট এক্সপেৰিয়েঞ্চ বিচৰা হৈছে।
2 নম্বৰতে একাউণ্টেণ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে লগতে মিনিমাম 3 বছৰ এটা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ থাকিব লাগিব টেলি TDS GST ITR এইবোৰত কাম কৰাৰ মিনিমাম 3 বছৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব ই নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ লগতে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব আৰু F নম্বৰ পোষ্টটো হৈছে ইণ্টাৰ্ণশ্বিপ অপৰচুনিটি এভেইলেবল ফৰ ফ্ৰেছাৰ্ছসকলে ইণ্টাৰ্ণশ্বিপৰ বাবে এপ্লাই কৰিব পাৰে জব কেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইমেইলৰ সাবজেক্ট লাইনৰ কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দা পোষ্ট অফ হেতু মেনশ্যন কৰিবলৈ নাপাহৰিব পাছলৈ যিসকলে শৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব নেক্সট জবটো আহিছো 5 নম্বৰ জবটো ট্ৰেভেল এজেন্সি এটাৰ ফালৰ পৰা মুকলি হৈছে ৰিকোয়াৰ্ড ফৰ ট্ৰেভেল এজেন্সি ইন শিলপুখুৰী গুৱাহাটী এ নম্বৰ পোষ্টটো হৈছে প্ৰচেছ কোঅৰ্ডিনেটৰ ফ্ৰেছাৰ্ছ সকলে এপ্লাই কৰিব পাৰিব বি নম্বৰ এয়াৰ টিকেটিং সেলছ এক্সিকিউটিভ ফ্ৰেছাৰ্ছলৈ এপ্লাই কৰিব পাৰিব চি নম্বৰ হোটেল সেলছ এক্সিকিউটিভ ফ্ৰেছাৰ্ছলৈ এপ্লাই কৰিব পাৰিব ডি নম্বৰ ভিজা এক্সিকিউটিভ ফ্ৰেছাৰ্ছলৈ এপ্লাই কৰিব পাৰিব আৰু ই নম্বৰ হলিডে প্লেনাৰ এক্সপিৰিয়েঞ্চ মিনিমাম 1 ইয়াৰ বিচৰা হৈছে কোৱালিফিকেশ্যন 1 নম্বৰ পোষ্টৰ বাবে প্ৰচেছ কোঅৰ্ডিনেটৰৰ বাবে গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব 2 নম্বৰ এয়াৰ টিকেটিং সেলছ এক্সিকিউটিভ পোষ্টৰ বাবে টেক্স সেভি আৰু কম্পিউটাৰ স্কিল থাকিব লাগিব আৰু 3 নম্বৰ পোষ্টৰ বাবে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব হিন্দী অসমীয়া আৰু ইংলিছ তিনিটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব 4 নম্বৰ পোষ্টৰ বাবে ষ্ট্ৰং ফলো আপ স্কিলছ চেলাৰী নিগোচিয়েবল হ'ব এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে বায়োডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ সাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দা পোষ্ট অফ হেতু মেনশ্যন কৰিবলৈ নাপাহৰিব পাছলৈ যিসকলে শৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব নেক্সট জবটোলৈ আহিছো 6 নম্বৰতে উই আৰ হায়াৰিং ফৰ দা পজিশ্যন অফ মেনেজাৰ সেলছ এণ্ড মাৰ্কেটিং লগতে মিনিমাম 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে আৰু জুনিয়ৰ একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব জব কেইটাৰ বাবে জব লোকেশ্যন গুৱাহাটী হয় চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব জব কেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে বায়োডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ সাবজেক্ট লাইনৰ কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দা পোষ্ট অফ হেতু মেনশ্যন কৰিবলৈ নাপাহৰিব পাছলৈ যিসকলে শৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব নেক্সট জবটোলৈ আহিছো 7 নম্বৰতে আৰ্জেণ্টলি ৰিকোয়াৰ্ড ফৰ এ হস্পিটেল এট ডিব্ৰুগড়ৰ হস্পিটেল এখনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে এ নম্বৰ পোষ্টটো হৈছে সিনিয়ৰ মেনেজাৰ HR এণ্ড অপাৰেশ্যনছ এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA HR বিচাৰিছে বি নম্বৰ কোৱালিটি মেনেজাৰ মাষ্টাৰ ইন হস্পিটেল এডমিনিষ্ট্ৰেশ্যন লগতে এক্সপিৰিয়েঞ্চ 3 to 5 ইয়াৰ্ছ থাকিব লাগিব জব কেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে বায়োডাটাখন পঠিয়াব পাৰিব ইমেইলৰ সাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দা পোষ্ট অফ হেতু মেনশ্যন কৰিবলৈ নাপাহৰিব পাছলৈ যিসকলে শৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব নেক্সট জবটোলৈ আহিছো 8 নম্বৰতে MD SMS ইনভাইটছ এপ্লিকেশ্যনছ ফৰ দা পজিশ্যন অফ প্ৰজেক্ট মেনেজাৰ ফৰ ইটছ টাৰ্গেটেড ইণ্টাৰভেনশ্যন TI প্ৰগ্ৰেম ইন মৰিগাঁও ফাণ্ডেড বাই ASSCS কেণ্ডিডেট মাষ্ট হেভ এ মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি পাব্লিক হেল্থ অৰ ৰিলেটেড ফিল্ড এলং উইথ এক্সপিৰিয়েঞ্চ ইন TI অৰ আদাৰ HIV/AIDS প্ৰজেক্ট চেলাৰী ASSCS নৰ্মছৰ মৰ্মে দিয়া হ'ব জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব বা আপোনালোকে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে অহা 6 জুন তাৰিখে ইণ্টাৰভিউ হ'ব অফিচ অফ MD SMS সোণাৰীগাঁও মৰিগাঁও এই এড্ৰেছত ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে অফিচ আৱাৰ্ছত আপোনালোকে মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম ধন্যবাদ